यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार। हेलो कृषि दर्शনৰ সমূহ দৰ্শকবৃন্দলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছো। কাঠফুলা বা মাছৰুম হৈছে এবিধ অত্যন্ত পুষ্টিদায়ক খাদ্য। যথেষ্ট প্ৰটিন সমৃদ্ধ এই কাঠফুলাক আমি নিৰামিষভোজী লোকসকলৰ মাছ মাংসৰ বিকল্প ৰূপেও গণ্য কৰিব পাৰোঁ। তৎসত্ত্বেও সময়ে সময়ে কোনো লোকে বিষাক্ত বা বনৰীয়া কাঠফুলা ভক্ষণ কৰি মৃত্যুমুখত পৰাৰ খবৰো আমি বাতৰি কাকতত পাওঁ। ইয়াৰ বিপৰীতে কিছু সংখ্যক লোকে কাঠফুলা খেতিৰ জৰিয়তে আত্মসংস্থাপনৰ বাটু আমি মুকলি কৰা দেখা পাইছোঁ। কাঠফুলা সম্পৰ্কীয় এনে কিছু তথ্য দৰ্শকসকলক অৱগত কৰিবলৈ আজিৰ অনুষ্ঠানত আমি ব্যৱসায়িকভাৱে কাঠফুলাৰ খেতি এই সম্পৰ্কে এটি আলোচনা আগবঢ়াইছোঁ আৰু আমাৰ সৈতে আলোচনাত ভাগ ল'বলৈ আমি এগৰাকী বিশেষজ্ঞ ব্যক্তিক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ বিশেষজ্ঞৰ সৈতে এই আলোচনা চলি থকাৰ সময়ছোৱাত দৰ্শকসকলে কাঠফুলা সম্পৰ্কীয় তেখেতসকলৰ বিভিন্ন প্ৰশ্নৰ সমাধান বিচাৰি আমালৈ ফোন কৰিব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9864888891 আৰু 9435047447। সমূহ দৰ্শক ৰাইজৰ পৰা আমি আশানুৰূপ সহায় লাভ কৰিম বুলি আশা ৰাখি পোনে পোনে আলোচনাৰ মঞ্চলৈ আগবাঢ়িছোঁ আৰু আলোচনা আৰম্ভ কৰাৰ আগমুহূৰ্তত মই আমাৰ দৰ্শকসকলক আজিৰ বিশেষজ্ঞৰ সৈতে পৰিচয় কৰাই দিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ অপূৰ্ব দাস। নমস্কাৰ। এখেত যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ৰ কাঠফুলা গৱেষণা প্ৰকল্পৰ মুখ্য গৱেষক। ডক্টৰ দাস, আপোনাক আজিৰ এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই জানিব বিচাৰিম যে কাঠফুলা বা মাছৰুম অত্যন্ত পুষ্টিদায়ক খাদ্য বুলি আমি সকলোৱে গমেই পাওঁ, কিন্তু তৎসত্ত্বেও আমি দেখা পাইছোঁ যে বহু সংখ্যক লোকে কাঠফুলাৰ এই যে পুষ্টি সেই সম্পৰ্কে কিন্তু সিমান অৱগত নহয়। গতিকে কাঠফুলাৰ যি পুষ্টি, কাঠফুলা খালে আমি কেনেকুৱা ধৰণৰ পুষ্টি লাভ কৰিব পাৰোঁ সেই বিষয়ে কিছু তথ্য আপুনি আমাৰ দৰ্শকসকলক অৱগত কৰিব নেকি? হয়, নিশ্চয়। কাঠফুলা আচলতে এবিধ সুষম আহাৰ, যদিকে আমাৰ মানৱ শৰীৰৰ কাৰণে যিখিনি বস্তু লাগে, প্ৰটিন, শৰ্কৰা, খনিজ লৱণ, আঁহ, ভিটামিন, প্ৰতিজাৰক যিটো আমি সাধাৰণতে এণ্টিঅক্সিডেণ্ট বুলি কওঁ, গোটেই বস্তুখিনিয়ে খুব সম পৰিমাণে থাকে। সেইকাৰণে ইয়াক আজিকালি ছুপাৰ ফুড বুলিও কোৱা হয়। আমাৰ এই কেঁচা কাঠফুলাত যিটো সতেজ কাঠফুলা, সেই সতেজ কাঠফুলাত প্ৰায় 3 পৰা 5% প্ৰটিন থাকে, যিটো নেকি ইয়াৰ আটাইতকৈ জৰুৰী বস্তু। আমাৰ শৰীৰৰ, মানৱ শৰীৰৰ দেহ গঠনৰ বাবে তথা যিটো আমাৰ কোশিকাবিলাকৰ পৰিপুষ্টিৰ বাবে প্ৰটিন অত্যন্ত আৱশ্যকীয়। এই প্ৰটিন ইয়াত 3 পৰা 5% থাকে সতেজ কাঠফুলাত, আৰু যিটো ইয়াক আমি ড্ৰাই কৰোঁ বা শুকুৱাই দিওঁ, শুকুৱাই দিলে এই পাৰ্চেণ্টেজটো 20 পৰা প্ৰায় 30% হয়গৈ, কাৰণ সতেজ কাঠফুলাত বহু পৰিমাণে পানী থাকে। তাৰোপৰি ইয়াত যিটো ভিটামিন থাকে, এই ভিটামিনটো অন্য আমি যিবিলাক শাক পাচলি বা অন্যান্য নিৰামিষভোজী যিবিলাক বস্তু আমি লওঁ, সেই হেৰিত ইয়াত বিশেষ ধৰণৰ ভিটামিন পোৱা যায়। ইয়াৰ ভিতৰত আটাইতকৈ জৰুৰী হৈছে ভিটামিন ডি। আমাৰ ভিটামিন ডিটো অন্যান্য খাদ্য বস্তুত ইমান বেছিকৈ পোৱা নাযায়, কিন্তু আমাৰ এই কাঠফুলা যথেষ্ট পৰিমাণে পোৱা যায়। তথাপিও ইয়াৰ উপৰিও এই কাঠফুলাত আমাৰ
কিছুমান ৰোগৰ কাৰণে যিবিলাক আমাৰ প্ৰতিৰোধী ক্ষমতা সেই প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰিব পৰা গুণ থাকে বিশেষকৈ আমাৰ গৱেষণাৰ পৰা এতিয়া দেখা গৈছে যে কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতাও মানে আমাৰ দেশত সৃষ্টি হয় এই কাঠফুলা খালে হয় আৰু কাঠফুলাত বাৰু কিবা কাৰ্বহাইড্ৰেট জাতীয় কিবা বা শৰ্কৰা জাতীয় কিবা পুষ্টি থাকে নেকি হয় থাকে ইয়াত শৰ্কৰাও থাকে কিন্তু এই শৰ্কৰা আমাৰ অন্যান্য যিবিলাক খাদ্যবস্তুত পাওঁ সেই তাতকে ইয়াত হেৰিটো অলপ বেলেগ ইয়াৰ পৰিমাণটো কম এই ক্ষেত্ৰত মই আৰু এটা কথা গম ল'ব খুজিছোঁ যে মধুমেহ ৰোগীৰ কাৰণে কাঠফুলা খোৱাটো খুব উপযোগী বুলি গণ্য কৰা হয় বুলি আমি শুনিছোঁ হয় নেকি বাৰু কথাটো হয় কথাটো হয় গৱেষণাৰ পৰা দেখা গৈছে যে আমাৰ মধুমেহ ৰোগীসকলৰ মানে যিটো তেজত যিটো আপোনাৰ মানে চুগাৰ বুলি কয় চুগাৰৰ পৰিমাণটো বহুত বেছি থাকে এই কাঠফুলা যদি নিয়মিতভাৱে কোনো ৰোগীয়ে খায় মানে মধুমেহ ৰোগী খায় তেতিয়াহ'লে ইয়াৰ যিটো দীঘলীয়া সময়ত ইয়াৰ যিটো মানে এটা যোগাত্মক দিশ আছে ই আমাৰ সেই চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে নিশ্চয় গতিকে কাঠফুলাৰ পুষ্টি সম্পৰ্কে নিশ্চয় আমাৰ দৰ্শকসকলে কিছু কথা অৱগত হ'ল কাৰণ আমি দেখিছোঁ যে বহু ক্ষেত্ৰত আমাৰ দৰ্শকসকল বহু লোকে কাঠফুলা খাবলৈ কিছু অকণমান ভয় ভাৱ কৰা আমি দেখা পাওঁ আৰু বিশেষকৈ কেতিয়াবা ধৰক আমি খবৰ কাগজত পাওঁ যে বনৰীয়া কাঠফুলা খাই বা বিষাক্ত কাঠফুলা খাই কোনো লোকে মৃত্যুবৰণ কৰাৰ খবৰো আমি পাওঁ গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ বা আমি হয়তো দৰ্শকসকলক সজাগ কৰিব লাগিব কিন্তু তাৰ আগতে মই জানিব বিচাৰিম যে যদিহে কোনো লোকে ধৰক বিজ্ঞানসন্মতভাৱে কাঠফুলাৰ খেতি কৰিব খোজে তেনে ক্ষেত্ৰত তেওঁ কেনেধৰণে আগবাঢ়িব সেই বিষয়ে আপুনি অকণমান ক'ব নেকি আমাক হয় নিশ্চয় এই কাঠফুলাৰ খেতি আমাৰ যিটো বৈজ্ঞানিকভাৱে যিটো পদ্ধতিৰে কৰা হয় সেইটো প্ৰথমতে আমি কোনো ধৰণৰ মানে যিবিলাক ধৰক ইনষ্টিটিউট বা প্ৰতিষ্ঠানে দিয়ে যিবিলাক ধৰক ৰিলায়েবল হয় তাৰ পৰা প্ৰশিক্ষণ ল'ব পাৰে তাৰ ভিতৰত আমাৰ অসমত অসম কৃষি বিশ্ববিদ্যালয় আছে ইয়াৰ অধীনস্থ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে এই কৃষি বিজ্ঞান কেন্দ্ৰবিলাকতো ইয়াৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে NGO আছে তেওঁলোকেও এই দিশত কাম কৰি আছে কিন্তু মই জানিব বিচাৰিম ধৰক যিসকলে তেওঁলোকে প্ৰশিক্ষণ লৈ আহিলে অহাৰ পিছত এতিয়া তেওঁলোকক কেনেকুৱা ধৰণৰ সামগ্ৰী তেওঁলোকক প্ৰয়োজন হ'ব ধৰক কাঠফুলাৰ খেতিৰ কাৰণে কাঠফুলাৰ বীজ বা অন্য আনুষংগিক যিমানখিনি সামগ্ৰী আছে কেনেকুৱা ধৰণৰ সামগ্ৰী লাগিব সেই বিষয়ে আপুনি অকণমান ক'ব নেকি এই কাঠফুলা খেতি কৰিবৰ কাৰণে যিখিনি মানে আমাক বস্তু লাগিব সেইখিনি একেবাৰে সহজলভ্য তাৰে মই এটা আনিছোঁ দেখুৱাওঁ এইটো এটা কাঠফুলাৰ বেগ এই কাঠফুলাৰ বেগটো বনাবলৈ আমাক প্ৰথমে লাগিব ধানখেৰ তাৰপিছত লাগিব আমাৰ বীজ তোমাৰ কাঠফুলাৰ বীজ হয় স্পন বুলি কয় ইয়াক সাধাৰণ ভাষাত তাৰপিছত ইয়াত দেখিছে পলিথিনতে আমি বেগটো বনাইছোঁ পলিথিন লাগিব আৰু তাৰপিছত ইয়াৰ আনুষংগিকভাৱে বান্ধিবলৈ ৰবৰ নাইবা চুতলি ৰছী এইকেইটা বস্তু হ'লে আমি কাঠফুলা খেতি মানে একদম সহজে আৰম্ভ কৰিব পাৰি আপুনি এটা কাঠফুলাৰ পলিথিন বেগ লাগিলে তাৰপিছত আপোনাৰ ধানখেৰ লাগিব ধানখেৰৰ কথা কৈছে আৰু বীজটো লাগিব নহয় জানো আৰু এই পলিথিন বেগটো মোটামুটি কিমান তাৰ চাইজটো মানে যিটো আকাৰ কিমান হ'ব সেই বিষয়ে ক'ব নেকি বাৰু হয় ইয়াৰ সাধাৰণতে বিভিন্ন আকাৰ আহে বিভিন্নজনে বিভিন্ন আকাৰৰ বেগত বনায় কিন্তু যিটো আমি দেখিছোঁ যে যিটো সাধাৰণতে সহজে উপলব্ধ এইটো হৈছে 30 সেণ্টিমিটাৰ বহল আৰু 50 পৰা 60 সেণ্টিমিটাৰ দীঘল বেগ এইটো সহজে উপলব্ধ আৰু এই বেগটোত কি হয় আপোনাৰ 1 কেজিৰ পৰা 1.5 কেজি প্ৰায় খেৰ ইয়াত ধৰিব এতিয়া কথাটো হ'ল ধৰক তেওঁ খেৰ আনিলে আৰু আপুনি কোৱাৰ নিচিনা 30 সেণ্টিমিটাৰ বহল আৰু 50 পৰা 60 সেণ্টিমিটাৰ দীঘল বেগত তেওঁ খেৰখিনি ভৰালে খেৰখিনি নিশ্চয় শোধন কৰি ল'ব লাগিব নহয় হয় নিশ্চয় শোধন কৰি ল'ব লাগিব ইয়াৰ এটা মানে প্ৰক্ৰিয়া আছে আমি ধৰক বেগ বনোৱাৰ আগদিনাখন খেৰখিনি যিমান পাৰে মিহিকে কাটি ল'ব লাগিব কোনো যন্ত্ৰ নাইবা দা কটাৰী তেনেকুৱা যি ধৰণৰ উপকৰণ আছে কাটি লৈ আগদিনাখন তিয়াব লাগিব পানী পৰিষ্কাৰ পানীত তিয়াই লৈ ৰাতিপুৱা সেইখিনি নিগৰাই দি উতলাই ল'ব লাগে মানে গৰম পানীত তাক আমি পৰিশোধিত কৰি ল'ব লাগে যাতে তাত অন্যান্য বীজাণু নাথাকে তাৰপিছত আমি তাত চূণৰ গুড়ি প্ৰতি কেজি খেৰত 20 গ্ৰামকে আমি চূণ গুড়ি মিহলাই লৈ তাৰ যিটো আমি pH বুলি কয় ইংৰাজীত আমলিক আৰু খাৰ সেই আমলিক ভাৱটো আঁতৰাই খাৰৰ ফালে লৈ আনিব লাগে কাৰণ কাঠফুলা হৈছে এবিধ ভেঁকুৰ আৰু ভেঁকুৰে আমাৰ যিটো এটা খাৰৰ ভাৱৰ ফালে বেছিকৈ তাৰ খাৰকীয় গুণ আছে তাত শ্ৰীবৃদ্ধি ঘটে সেইকাৰণে আমি এইখিনি ট্ৰিটমেণ্টখিনি কৰি লওঁ আচ্ছা আৰু এটা আপুনি লগতে দেখুৱাইছিলে যে আমাৰ কমাৰ্চিয়েল চিড বুলি দেখুৱাইছিলে নহয় জানো কমাৰ্চিয়েল চিড আৰু এইটো দেখুৱাইছে আপুনি মাদাৰ চিড হয় অৰ্থাৎ তাৰমানে আমি যেতিয়া কাঠফুলাৰ খেতি কৰিম এইটো হ'ল মাতৃ বীজ গতিকে মাতৃ বীজ আৰু বাণিজ্যিক বীজ এই দুটা বীজ আপুনি দেখুৱালে গতিকে মাতৃ বীজটো কোনে উৎপাদন কৰিব আৰু যিটো বাণিজ্যিক বীজ সেইটো কোনে উৎপাদন কৰিব
এই মাতৃবীজ নাইবা যিটো আমি মাদাৰ স্পন বুলি কওঁ সেই মাতৃবীজ বা মাদাৰ স্পনটো সেইটো লেবৰেটৰীত বনায় লেবৰেটৰীত মানে বিজ্ঞানীসকলে কৰে আৰু তাৰপিছত তাৰ পিছৰ পৰ্যায়ত তাক মানে বহুলভাৱে মানে উৎপাদন কৰিবলৈ তাক আমি কমাৰ্চিয়েল স্পনলৈ পৰিৱৰ্তিত কৰোঁ গতিকে মাতৃবীজটো বিজ্ঞানীসকলে বনোৱাৰ পিছত আমি যিসকল আমাৰ এণ্টাৰপ্ৰিনিয়াৰ্ছ বা উদ্যোগী আছে যিসকলে নিজাকৈ কাঠফুলা খেতি কৰিব তেওঁলোকক আমি এই বাণিজ্যিক বীজটো হস্তান্তৰ কৰিম আমি কথা পাতিম এই সম্পৰ্কত কিন্তু আমালৈ এটা ফোন কল আহিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় হয় আপোনাৰ নামটো কওক হয় বৰা ডাঙৰীয়া আপোনাৰ প্ৰশ্নটো কওক মই কাঠফুলা খেতিটো কৰিব বিচাৰোঁ এই গুটিটো ক'ত পায় তাকে জানিব বিচাৰিছোঁ নিশ্চয় নিশ্চয় বৰা ডাঙৰীয়া আপোনাৰ প্ৰশ্নটো আমি নিশ্চয় সমাধান দিম ডক্টৰ দাস আমি ইতিমধ্যে বীজৰ কথা পাতিয়ে আছিলোঁ আমাৰ বৰা ডাঙৰীয়াই বৰহোলাৰ পৰা প্ৰশ্ন কৰিছে যে কাঠফুলাৰ বীজ তেখেতে বৰহোলাৰ পৰা ফোন কৰিছে কাঠফুলাৰ বীজটো আচলতে যিটো মাতৃবীজ আমি ইতিমধ্যে দেখুৱাইছোৱে সেই মাতৃবীজটো য'তে ত'তে পোৱাটো খুব কৃষকসকলে প্ৰায়ে কয় যে আমি বীজটো মানে উপলব্ধ নহয় সকলো জেগাতে গতিকে মাতৃবীজটো কেনেকৈ পাব বৰা ডাঙৰীয়া আপুনি কি ক'ব হয় বৰা ডাঙৰীয়া প্ৰথমতে সেইটো হ'ল যে আপুনি বৰহোলা যোৰহাটৰ পৰা কৰিছে গতিকে আপুনি এই বীজটো যিটো কমাৰ্চিয়েল স্পন খেতি কৰিবলৈ মাদাৰ স্পনৰ বা মাতৃবীজৰ প্ৰয়োজন নহয় আমাৰ কমাৰ্চিয়েল বা যিটো বাণিজ্যিক বীজ তাৰহে প্ৰয়োজন হ'ব গতিকে আপুনি আমাৰ অসম কৃষি বিশ্ববিদ্যালয় একেবাৰে ওচৰতে বৰহোলাৰ গতিকে আপুনি আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰাও পাব আৰু আপোনালোকৰ একেবাৰে ওচৰতে বৰহোলাৰ ওচৰতে তিতাবৰত এজন আমাৰ উদ্যোগী আছে তেওঁৰ নাম শ্ৰী বসন্ত সিং ফুকন এই বসন্ত সিং ফুকনক আপুনি যদি তেওঁলোক যোগাযোগ কৰে তেওঁ এই বীজ বনায় তেওঁ এজন উদ্যোগী হয় গতিকে আপোনালোকৰ ওচৰতে হ'ব আপুনি তেওঁৰ পৰা পাব আৰু যদি তাত নাপায় আপুনি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়লৈ আহিব পাৰে নিশ্চয় বৰা ডাঙৰীয়াক যিহেতু তিতাবৰৰ বৰহোলাৰ ওচৰতে গতিকে আপুনি বসন্ত সিং এজন খুব উদ্যোগী যুৱক আমি দেখা পাইছোঁ যে তেখেতে ইতিমধ্যে অসম গৌৰৱ বঁটাও বোধহয় লাভ কৰিছিলে আৰু অসম কৃষি বিশ্ববিদ্যালয়ত আপোনালোকৰ বিজ্ঞানীসকলে নিশ্চয় এই বীজ বনাই আছে কিন্তু আৰু এটা কথা আমি জানিব লাগিব যে গোটেই অসমত ভিন ভিন স্থানত যদি এই বীজ আমি কৃষকসকলক দিব লাগে ক'ত ক'ত পাব বা কেনেকুৱা ধৰণৰ মানে স্থানত কিছুমান হয়তো প্ৰতিষ্ঠান থাকিব পাৰে বা কিছুমান হয়তো উদ্যোগী যুৱকো থাকিব পাৰে সেই বিষয়ে আপুনি কিবা ক'ব নেকি বাৰু হয় এতিয়া আমি জনাৰ ভিতৰত আমাৰ যোৰহাটৰ কথা ক'লোৱেই মই আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত আছে আৰু উদ্যোগী যুৱ উদ্যোগী শ্ৰী বসন্ত সিং ফুকন ডাঙৰীয়া আছে তাৰোপৰি আমাৰ বিভিন্ন জিলাসমূহত যিবোৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰে সকলোবোৰত নহয় জিলাই জিলাই আছে আমাৰ ধৰক এতিয়া কামৰূপ জিলাত আছে বৰপেটা জিলাত আছে তিনিচুকীয়াত আৰম্ভ হৈছে গতিকে এই কেভিকে কেইটাত কমাৰ্চিয়েলভাৱে মাছৰুম স্পন প্ৰডাকশ্যন কৰা হৈছে তাৰোপৰি বিভিন্ন এতিয়া উদ্যোগীয়ে বাহিৰৰ পৰা আনিও ধৰক এই কাঠফুলাৰ বীজৰ যিটো এটা ব্যৱসায় সেই ব্যৱসায়টো কৰি চলি আছে গতিকে যদি কোনোবাই বিচাৰে আমি কণ্টেক্ট কৰাই দিব পাৰিম নিশ্চয় গতিকে তেওঁলোকে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে আমাৰ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে সেই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰাও তেওঁলোকে এই বীজ হয়তো কোনো কৃষি বিজ্ঞান কেন্দ্ৰত তেওঁ পাব পাৰে আৰু এটা কথা মই লগতে জানিব বিচাৰিম আপুনি যিটো মাতৃবীজৰ কথা ক'লে মাতৃবীজৰ পৰা বাণিজ্যিক বীজ আমাৰ কৃষকসকলে লৈ যাব গতিকে এই বীজখিনি তেওঁলোকে নিয়াৰ পিছত কিমান দিনলৈকে বাৰু এইটো সংৰক্ষণটো সেইখিনি ভালে থাকিব বা সংৰক্ষণ কৰিব পাৰিব তাৰ কিবা সময়সীমা আছে নেকি বাৰু হয় আছে এই বীজ প্ৰস্তুতকৰণৰ মানে যিটো আমি লেবৰেটৰী বীজ বনাওঁ মাদাৰ স্পনৰ পৰা কমাৰ্চিয়েল স্পন বনাওঁ সেই বীজ বনোৱা আৰম্ভ কৰাৰ প্ৰক্ৰিয়াৰ পৰা প্ৰায় 50 পৰা 60 দিন মানে আপোনাৰ প্ৰায় 2 মাহ সময়লৈ এই বীজসমূহ ভালে থাকে কিন্তু সেইটো আপোনাৰ বতৰৰ ওপৰত মানে নিৰ্ভৰ কৰে যদি বহুত বেছি গৰম হয় কেতিয়াবা তাত বেলেগ ধৰণৰ সমস্যা হ'লে সোনকালে বেয়া হ'ব পাৰে কিন্তু সাধাৰণ অৱস্থাত আমি দেখিছোঁ যে প্ৰায় 2 মাহলৈ ঠিকে থাকে হয় দ্বিতীয় কথাটো হ'ল যে কাঠফুলাৰ আমি জানো যে বহুকেইটা প্ৰজাতি আমাৰ উপলব্ধ হয় গোটেই পৃথিৱীত বোধহয় 2000ৰো অধিক আমি জনাত 2000ৰো অধিক জাতি বা প্ৰজাতি আছে আৰু আমাৰ ভাৰতবৰ্ষতে প্ৰায় 300 মান আমাৰ প্ৰজাতি পোৱা যায় আৰু আমি জনাত গৌতম বুদ্ধৰ দিনৰ পৰা আমাৰ কাঠফুলাৰ খেতি চলি আছে গৌতম বুদ্ধই কাঠফুলা ভক্ষণ কৰা বুলি আমি শুনিছিলোঁ বা চীন দেশত প্ৰায় 1000 বছৰ পূৰ্বেই কাঠফুলাৰ খেতি কৰিছিলে কিন্তু কথাটো হ'ল এই কাঠফুলাৰ খেতি যেতিয়া আমাৰ অসমৰ কৃষকসকলে কৰিব কোনবিলাক জাতৰ খেতি বা কোন বিশেষভাৱে আমাৰ ধৰক গোটেই বছৰটো যদি কৰিবলগীয়া হয় কেনেকুৱা ধৰণৰ কাঠফুলাৰ খেতি তেওঁলোকে কৰিব হয় আমাৰ অসমৰ যিটো জলবায়ু সেই জলবায়ুৰ লগত খাপ খোৱাকৈ আমাৰ ইয়াত দুবিধ কাঠফুলাৰ
খেতি কৰিব পাৰে কাঠফুলা এনে যেটো খাদ্যোপযোগী কাঠফুলা যাৰ নেকি আমি বাণিজ্যিকভাৱে খেতি কৰোঁ তাৰ ভিতৰত মানে 4 বিধমান আছে যাৰ খেতি কৰা হয় গোটেই ভাৰততে সেইকেইটা হৈছে আপোনাৰ অয়েষ্টাৰ মিল্কি মাছৰুম পেডিষ্ট্ৰ মাছৰুম আৰু বাটন মাছৰুম এনে সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ বাটন মাছৰুমটো আটাইতকৈ বেছি হয় কিন্তু অসমৰ জলবায়ুৰ লগত খাপ খোৱাকৈ অয়েষ্টাৰ মাছৰুম আৰু মিল্কি মাছৰুম বিশেষকৈ কৰা হয় গতিকে অসমৰ কৃষকসকলে অয়েষ্টাৰ যেটো মাছৰুম বুলি কয় অয়েষ্টাৰ কাঠফুলা আৰু মিল্কি মাছৰুম গতিকে এই দুটা মাছৰুমৰ খেতি কৰিব আৰু দুটা জাতৰ কথা ক'লে আপুনি পেডিষ্ট্ৰ অৰ্থাৎ আমাৰ ধান খেৰৰ যেটো কাঠফুলা সেইকেইটা কাঠফুলা আমাৰ অসমত বিশেষভাৱে মানে আমাৰ কৃষকসকলে হয়তো কৰিব পৰা অৱস্থাত নাই কিন্তু এই দুটা কাঠফুলাৰ অয়েষ্টাৰ আৰু মিল্কি মাছৰুম এই কাঠফুলা দুটা গোটেই বছৰটো কৰিব পাৰেনে বাৰু হয় আমি যদি খুব সুন্দৰকৈ ধৰক এটা মানে আঁচনি বনাই লওঁ তেতিয়াহ'লে পাৰে মানে আমাৰ অয়েষ্টাৰ মাছৰুমৰ কি হয় অয়েষ্টাৰ মাছৰুমক অলপ সাধাৰণতে অলপ কম যেটো আমাৰ উষ্ণতা সেই উষ্ণতাটো লাগে প্ৰায় আমাৰ সেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা ইফালে এপ্ৰিল মানে ধৰক দুৰ্গা পূজাৰ পৰা আমাৰ বহাগ বিহু এই সময়ছোৱাত অয়েষ্টাৰ মাছৰুমৰ কাঠফুলা খুব ভাল হয় আৰু ইফালে যেটো আপোনাৰ মে জুন জুলাই আগষ্ট গৰমৰ মাহ এই গৰমৰ মাহকেইটাত আমি মিল্কি কাঠফুলা সুন্দৰভাৱে কৰিব পাৰোঁ কাৰণ ইয়াৰ উষ্ণতাটো অলপ বেছি লাগে প্ৰায় 30 পৰা 35 ডিগ্ৰী লাগে গতিকে আমি যদি সুন্দৰকৈ চাওঁ তেতিয়াহ'লে 8 মাহ সময় আমি অয়েষ্টাৰ কাঠফুলা কৰিব পাৰোঁ আৰু 4 মাহৰ পৰা 5 মাহ সময় আমি মিল্কি মাছৰুমৰ খেতি কৰিব পাৰোঁ গোটেই বছৰটো আমাৰ কৃষকসকলে ইচ্ছা কৰিলে মানে গৰমৰ দিনত যেটো মিল্কি মাছৰুমটো আৰু ঠাণ্ডাৰ দিনত ধৰক অয়েষ্টাৰ মাছৰুমটো তেওঁলোকে খেতি কৰিব পাৰে গতিকে এই খেতি কৰোঁতে ধৰক আপুনি ইতিমধ্যে সামগ্ৰীখিনি কথা ক'লেই বা বীজ ক'ত পাব সেইখিনি কথাও ক'লে গতিকে এটা বেগত যেটো আপুনি বেগ ইয়াত দেখুৱালে আমাৰ 30 সেন্টিমিটাৰ বহল বা 60 সেন্টিমিটাৰ দীঘল এই এনেকুৱা এটা বেগত কিমানখিনি বীজ আৱশ্যক হ'ব বা সেই বীজখিনিৰ দাম কিমান হ'ব হয় এই এটা টোপোলা যেটো মই দেখুৱালো সেই এটা টোপোলা প্ৰস্তুত কৰাৰ আমি হিচাপ কৰি উলিয়াইছিলো তাৰ খৰচটো প্ৰায় 40 পৰা 50 টকাৰ ভিতৰত এটা বেগ প্ৰস্তুত কৰা হৈ যায় আৰু এই এটা বেগৰ পৰা যেটো আমাৰ উৎপাদন হয় সেইটো প্ৰায় 1 কেজিৰ পৰা 1.5 কেজি ভিতৰত থাকে এটো আপোনাৰ সময় তাৰছত পৰিস্থিতি আৰু জাতৰ ওপৰত নিৰ্ভৰ কৰে যে কিমান উৎপাদন হ'ব বৰ্তমান আমাৰ যেটো ইয়াৰ বজাৰ মূল্য খুচুৰা বজাৰ মূল্য আমি যদি দেখিছো সতেজ কাঠফুলাৰ হেতু হৈছে অয়েষ্টাৰৰ কাৰণে কৈছো হেতু প্ৰায় 120 টকাৰ পৰা 200 টকাৰ ভিতৰত আমাৰ মানে পোৱা যায় গতিকে যদি আমি তাৰ এটা বাণিজ্যিক যদি সমীকৰণ কৰি চাওঁ বা এটা হিচাপ কৰি চাওঁ তেতিয়া দেখিম যে 50 পৰা ধৰক মই 60 বুলিয়ে ক'লো খুব বেছি ধৰি 60 টকা যদি কোনোবাই বিনিয়োগ কৰে তেতিয়া তাৰ পৰা মিনিমাম 120 টকা এটা তেওঁৰ মানে লাভ হ'ব তাত মানে যেটো বিনিয়োগ 60 টকা বাদ দিলেও লাভ 60 টকা থাকিব প্ৰায় দুগুণ তেওঁ মানে লাভ কৰিব পাৰিব আৰু এটা কথা আমি গম পাব লাগিব যে কাঠফুলাটো ধৰক উৎপাদন কৰিলে কৰাৰ পিছত তেওঁ যদি ধৰক বজাৰখন নাপায় বা সেইখিনি সময়ত ধৰক যদি গ্ৰাহক উপলব্ধ নহয় তেতিয়া তেওঁ কাঠফুলাখিনি সংৰক্ষণ কৰি থব পাৰিবনে বাৰু হয় নিশ্চয় পাৰিব আমাৰ অয়েষ্টাৰ কাঠফুলাৰ দেখা যায় যে তাৰ যেটো আমাৰ সেলফ লাইফ বুলি কয় সেই সেলফ লাইফটো 3 দিনৰ পৰা 4 দিনৰ ভিতৰত থাকে যদি সেই সময়ছোৱাত যদি কি বিক্ৰী নহয় তেতিয়াহ'লে তাক আমি শুকান কাঠফুলালৈ পৰিৱৰ্তন কৰিব পাৰোঁ আমাৰ ধৰক ৰ'দত শুকুৱাই নাই বা আজিকালি বহুত ধৰণৰ শুকুৱা যন্ত্ৰ ওলাইছে ড্ৰায়াৰ ওলাইছে সেই ড্ৰায়াৰবিলাক ব্যৱহাৰ কৰি তা কৰিব পাৰে আৰু সেই ড্ৰাই কৰিলে তাৰ যেটো ভ্যালু এডিশন বুলি কয় যাৰ যেটো মূল্য সংযোজন সেই মূল্য সংযোজনটো বাঢ়ি যায় আমি দেখিছো যে প্ৰতি কিলো শুকান কাঠফুলাত যেটো বজাৰ মূল্য এটো হৈছে প্ৰায় 500 টকাৰ পৰা 1200 টকাৰ ভিতৰত মানে এটা সেল হয় তা জাত লৈ গুণগত মানদণ্ড লৈ পেলে আৰু সেই শুকান কাঠফুলাখিনি গুৰি কৰি তাৰ পাউডাৰো বনাব পাৰে আৰু তাৰ পাউডাৰসমূহ ব্যৱহাৰ কৰি আজিকালি বিস্কুট আপোনাৰ ভুজিয়া তেনেকুৱা বিভিন্ন ধৰণৰ মানে মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুত কৰা দেখা যায় গতিকে তাৰ মানে কথাটো এনেকুৱা যে এটো কথা নহয় যে আমি কাঠফুলাটো আমি তাক চপোৱাৰ পিছত লগে ভক্ষণ কৰিব লাগিব বুলি হয়তো কথা নাই আমি তাক শুকাই পেলাই আমি সেই কাঠফুলাৰ পৰা মূল্য সংযোজনৰ জৰিয়তে আমি অধিক অন্য ধৰণৰ সামগ্ৰী কিছুমান প্ৰস্তুত কৰি পেলাই আমি বিক্ৰী কৰিব পাৰোঁ আৰু এটা কথা আমি জানিব বিচাৰিম যেটো কথা আমাৰ ধৰক মই আৰম্ভণিতে কৈছো যে প্ৰায় কেতিয়াবা আমি পেপাৰত পাওঁ খবৰ কাগজত পাওঁ যে বনৰীয়া কাঠফুলা বা বিষাক্ত কাঠফুলা খাই অমুক ঠাইত মানুহৰ মৃত্যু এই কথাটো প্ৰায় আমাৰ খবৰ কাগজত মাজে মাজে আহি থাকে গতিকে এই সম্পৰ্কীয় কথাটো আমি আগতে গম পাইছিলোঁ যে কিছুমান জাত বিষাক্ত থাকে আৰু কিছুমান আমাৰ খোৱাৰ কাৰণে কিছুমান জাত অন্য ধৰণৰ জাত থাকে গতিকে এই ক্ষেত্ৰত আমাৰ যিসকল কৃষক তেখেতসকলৰ কিবা কৰণীয় আছে নেকি যে বিষাক্ত কাঠফুলা খাই পেলাই যে মৃত্যুমুখত পৰে
তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব বা কেনেকুৱা ধৰণৰ আমি সতৰ্কতা আমি অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কে আপুনি কি ক'ব বাৰু? হয়, আমাৰ এই অসম তথা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এই অঞ্চলটোত আমাৰ কি হয়, বনৰীয়া কাঠফুলা পৰম্পৰাগতভাৱে মানুহে খাই আহিছে। তাৰ চিনাক্তকৰণ কৰি উলিওৱা তেওঁলোকৰ কিছুমান পৰম্পৰাগত নীতি বা তেনেকুৱা নিয়ম তেওঁলোকে পালন কৰি আহিছে। কিন্তু কি হয়, কেতিয়াবা সেই যিটো চিনাক্তকৰণৰ পদ্ধতি সেইটোত বিজুতি ঘটে। বিজুতি ঘটাৰ ফলত মানে মানুহৰ বিষক্ৰিয়া হয়, বিষক্ৰিয়া হৈ পেলাই মৃত্যুমুখতো পৰা দেখা যায়। গতিকে সেই বস্তুটো নহ'বলৈ আমি এটাই কথাই কওঁ যে বনৰীয়া কাঠফুলা পাৰিলে মানে যিমান পাৰে আমি খাব নালাগে। তাৰ সলনি আমি কি কৰা উচিত যে যিটো কাঠফুলা, যিবোৰ কাঠফুলাৰ আমি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ আমি উদ্ভাৱন কৰিছোঁ, প্ৰণালী উদ্ভাৱন কৰিছোঁ, সেই পদ্ধতিৰে তাক যদি কৰি আমি উৎপাদন কৰোঁ তাৰ পৰা নিশ্চয় আমাৰ কোনো ধৰণৰ বিষক্ৰিয়া বা তেনেকুৱা ধৰণৰ এটা ধৰক নিবিচৰা কথা এটা নহয়। গতিকে আমি সকলোকে এইটোৱে কথা কওঁ যে বৈজ্ঞানিকভাৱে যিটো কাঠফুলা খেতি কৰা পদ্ধতি আছে তাক আপোনালোকে শিকি লৈ তাক আপোনালোকে উৎপাদন কৰক, তাক খাওক আৰু তাৰ ফলত যিখিনি উৎপাদন হয় সেইখিনিৰ পৰা বাণিজ্যিকভাৱেও লাভান্বিত হওক। হয়, নিশ্চয়। কাৰণ আমি পূৰ্বতে পাইছিলোঁ যে কেতিয়াবা বিষাক্ত কাঠফুলা চিনাক্তকৰণৰ কাৰণে আমাৰ পৰম্পৰাগতভাৱে তেওঁলোকে আমাৰ যিবিলাক কৃষকসকলে কিছুমান পদ্ধতি তেওঁলোকে উপায় উলিয়াইছিল। ধৰক এৱা গাখীৰত যদি বিষাক্ত কাঠফুলা থৈ দিয়ে দৈ হৈ যায়, তেনেকুৱা ধৰণৰ কথা আমি আগতে শুনিছিলোঁ বা গম পাইছিলোঁ যে বিষাক্ত কাঠফুলাবিলাক অতিকে উজ্জ্বল হয় বা গুণটো অতি বেছি গোন্ধ ওলায়। এনেকুৱা ধৰণৰ কথাবিলাক আগতে আমি হয়তো শুনিছিলোঁ। হয়তো এতিয়া নতুন নতুন প্ৰজাতি আহিছে। গতিকে বিষাক্ত আৰু অবিষাক্ত কাঠফুলা যিটো আমি তাৰ যিটো আমি চিনাক্তকৰণ অসুবিধা হৈছে। গতিকে আপুনি কোৱাৰ নিচিনাকৈ আমাৰ কৃষকসকলে বা যিসকল আমাৰ গ্ৰাহকসকল আছে তেখেতসকলে বিজ্ঞানসন্মত পদ্ধতিৰে উৎপাদন কৰা কাঠফুলাহে তেওঁলোকে ভক্ষণ কৰিব লাগে। আৰু বিভিন্ন ধৰণৰ হোটেল বা ৰেষ্টুৰাঁ আদিতো আমি এই কাঠফুলাৰ বিভিন্ন ধৰণৰ আমি ৰন্ধন উপকৰণ আমি দেখা পাওঁ, যথেষ্ট মূল্য পায়। কিন্তু এই ক্ষেত্ৰত মই আৰু এটা কথা জানিব বিচাৰিম যে যেতিয়া কাঠফুলাৰ খেতি কৰিব নিশ্চয় কোনোবা এটা বিশেষ ঘৰৰ প্ৰয়োজন হ'ব, নহয় জানো? এই ঘৰটো কেনেকৈ বনাব লাগিব সেই বিষয়ে আপুনি কি ক'ব? হয়, আমি যেতিয়া নেকি নতুন এজন কৃষকক বা নতুন উদ্যমী কাৰোবাক শিকাওঁ কাঠফুলা কৰা, আমি কওঁ যে একেবাৰে কম খৰচত বনাব লাগে। তাত কি হয়, আমি দেখিছোঁ যে 6 মিটাৰ দীঘল আৰু 3 মিটাৰ বহল যদি এটা কোঠা প্ৰস্তুত কৰি ল'ব পৰা যায়, তাতেই আমাৰ প্ৰাৰম্ভিক কাঠফুলা খেতি আমি আৰম্ভ কৰিব পাৰোঁ। 6 মিটাৰ দীঘল 3 মিটাৰ বহল তাতে আৰম্ভ কৰিব পাৰে। আৰু সেইমতে তেওঁ প্ৰাৰম্ভিক পৰ্যায়ত তেনেকৈ আৰম্ভ কৰি পিছৰ পৰ্যায়লৈ তেওঁ যেতিয়া বাঢ়িব, সেই ঘৰৰ যিটো তাৰ ধৰক মানে আকাৰ, সেইটো আকাৰ বঢ়াই যাব পাৰে। তাৰ কাৰণে আমি কওঁ কি যে একেবাৰে কম খৰচত বনোৱা পদ্ধতি হ'ল আমাৰ বাঁহ লাগে আজিকালি যিটো গ্ৰীণ এগ্ৰ'ছেড নেট আছে, সেই এগ্ৰ'ছেড নেট। আৰু তাৰ চালিখন যদি আমাৰ ধৰক খেৰ নাইবা টকৌপাত আদিৰে প্ৰস্তুত কৰিব পাৰে খুব ভাল হয়। কাৰণ এই টকৌপাতৰ চালি বা ধান খেৰৰ চালিয়ে যিটো উষ্ণতা, সেই উষ্ণতাটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আৰু এটা ঘৰৰ যিটো মানে ধৰক তাৰ আমি উত্তৰ আৰু দক্ষিণ মুৱাকৈ থকাটো হ'লে ভাল, কাৰণ বতাহৰ চলাচল ভাল হয়। আৰু কাঠফুলা খেতিত আমি দেখিছোঁ যে বতাহৰ চলাচল যদি ভাল নহয়, কাঠফুলা উৎপাদন ভাল নহয়। গতিকে বতাহৰ চলাচল হোৱা এটা ঠাইত ল'ব লাগে। আৰু আমি ঘৰটো ভালকৈ আৰবেৰ কৰি ল'ব লাগে যাতে তাত কোনো ধৰণৰ পোক পতংগ, মাখি বা ধূলি বালি এইবোৰ সোমাব নোৱাৰে। কাৰণ এই পোক পতংগ, মাখি আৰু ধূলি বালি সোমালে কাঠফুলাৰ যিবোৰ মানে ধৰক বেগ, সেই বেগবোৰত বেলেগ ধৰণৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আমাৰ এটা সেউজীয়া ৰঙৰ ভেঁকুৰ আহে, আমাৰ এই পোকবিলাকৰ লগতো আহে আৰু ধূলি বালিৰ লগতো আহে, তাক আমি গ্ৰীণ মল বুলি কওঁ। এই গ্ৰীণ মল সোমাই আহিলে বেগবিলাক নষ্ট কৰে। গতিকে আমি ঘৰটো সুন্দৰকৈ আৰবেৰ কৰি লোৱা ঠাইত আৰু সুন্দৰভাৱে বতাহ চলাচল হোৱা ঠাইত হ'লে ভাল হয়। আৰু আপুনি যিটো কথা ক'লে যে পোক পৰুৱা বা বেমাৰ আজাৰ, গতিকে কাঠফুলাৰ খেতিত আমি এনেকুৱা ধৰণৰ কিবা বেমাৰ আজাৰ কিবা হ'ব পাৰে নেকি বাৰু? হয়, কাঠফুলা খেতিটো অন্য খেতিৰ নিচিনাকৈ বিভিন্ন ধৰণৰ পোক পতংগ আৰু বেমাৰৰ আৱিৰ্ভাৱ হোৱা দেখা যায়। আৰু যিবিলাকে নেকি এই বেগবোৰ নষ্ট কৰে, কাঠফুলাৰ বেগবিলাক নষ্ট কৰে, যি নেকি আমাৰ বাণিজ্যিক দিশত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হয় এইবোৰৰ কাৰণে। তাৰ কাৰণে কি হ'ব, আমি প্ৰথমৰ অৱস্থাৰ পৰাই আমি সচেতন হ'ব লাগিব। প্ৰথম কথা হ'ল যে ধান খেৰ আমি এনেকৈয়ে বাছনি কৰিব লাগিব যিবোৰ নেকি ধৰক ৰ'দ বা বৰষুণত বহুদিনৰ পৰা পৰি থকা নাই। যদি বৰষুণত, বিশেষকৈ বৰষুণত তিতা যদি ধান খেৰ লয়, তাত এবিধ কলা ভেঁকুৰ আহে, অন্য পৰজীৱী ভেঁকুৰ আহে, তাৰ নাম আমাৰ ইংকেপ বুলি কয় ইংৰাজীত। সেই ইংকেপে এই আমাৰ কাঠফুলা খেতিটো নষ্ট কৰে। গতিকে আমি যেতিয়া কাঠফুলা খেতি কৰিবলৈ আমি ধান খেৰ বাছনি কৰি ল'ম, সেই ধান খেৰখিনি আমি এটা
ঘৰত ধান খেৰ থোৱা ঘৰৰ ওপৰত ধুনীয়াকৈ চালি দি চাৰিওফালে আৰবেৰ কৰি থ'ব লাগিব তাৰপিছত দ্বিতীয় কথা হ'ল যিটো আমি ইতিমধ্যে পাতিছিলোঁ যে আমি পৰিশোধন কৰি ল'ব লাগিব গৰম পানীত উতলাই লৈ সেই পৰিশোধন কৰাটো অত্যন্ত প্ৰয়োজনীয় যদি পৰিশোধন নকৰোঁ তাত বেলেগ পোক পৰুৱাৰ কণী থাকিব পাৰে লেটা থাকিব পাৰে পৰৱৰ্তী পৰ্যায়ত সেইবোৰ আহিব সেইবোৰে তাত বংশবৃদ্ধি কৰিব আৰু আমাৰ টোপোলাবিলাক নষ্ট কৰিব আৰু আমি দেখিছোঁ যে গৰম কালত বিশেষকৈ গৰম কালত এই যিটো আমাৰ মে' জুন জুলাই আগষ্ট এই সময়ছোৱাত বিভিন্ন ধৰণৰ পোক পতংগই সিহঁতৰ বংশবৃদ্ধি কৰে এই কাঠফুলা গৃহবিলাকত ওচৰে পাজৰে সেই সময়ত আমি যথেষ্ট সচেতন হোৱা উচিত আমি ঘৰটোৰ ভিতৰ ফালটো চাফা কৰি ৰাখিব লাগিবই পৰিষ্কাৰ কৰি ৰাখিব লাগিবই তাৰোপৰি আমি ঘৰটোৰ চাৰিওকাষে ব্লিচিং পাউডাৰ নাইবা নিমজাতীয় যিবোৰ আমাৰ কীটনাশক আছে সেইবোৰ কীটনাশক আমি প্ৰয়োগ কৰিব লাগিব যাতে পোক পতংগৰ তাত বংশবৃদ্ধি নহয় আৰু যদি কিবা আছিলো সি আঁতৰি যায় গতিকে আমাৰ কাঠফুলা চপ পাবৰ কাৰণে আমাৰ নিশ্চয় কিছু সময়ৰ প্ৰয়োজন হ'ব নহয় যিখিনি কথা আপুনি ক'লে আমি পোক পতংগ নিয়ন্ত্ৰণ কৰিলোঁ বা বেমাৰ আজাৰ নিয়ন্ত্ৰণ কৰিলোঁ কিন্তু বীজবিলাক আমি ধৰক এই বেগটো ৰখাৰ পিছত আমি প্ৰথমবাৰ কেতিয়া চপাব পাৰিম মানে কিমান দিনৰ পিছত হয় এই অস্থায়ী কাঠফুলাৰ কথা যদি আমি কওঁ অস্থায়ী কাঠফুলাত কি হয় প্ৰথম আমি বীজ মানে বেগটো প্ৰস্তুত কৰাৰ পৰা প্ৰায় 20 পৰা 25 দিনৰ ভিতৰত প্ৰথম আমি চপাব পাৰিম প্ৰথম 20 পৰা 25 দিনৰ হয় আমাৰ এই গোটেই বেগটো যিটো আমি বনাওঁ সেই বেগটোৰ মাছৰুম বেগ বা চিলিণ্ডাৰ বুলি কওঁ তাৰ যিটো শস্যকাল হৈছে 45 দিনৰ পৰা 50 দিন সেই 45 দিনৰ পৰা 50 দিনৰ ভিতৰত আমি 3বাৰ চপাব পাৰোঁ প্ৰথমবাৰ মই ক'লোৱে 20 পৰা 25 দিনৰ ভিতৰত তাৰপিছত আকৌ আপোনাৰ প্ৰায় 30 দিনৰ পৰা 35 দিনৰ ভিতৰত এবাৰ আৰু একেবাৰে শেষত 45 দিনৰ পৰা 50 দিনৰ ভিতৰত আকৌ শেষৰ বাৰৰ বাবে আমি চপাব পাৰিম আৰু এই যে আমি এই 20 পৰা 50 দিন বা আপুনি যিখিনি সময়ৰ কথা ক'লে এই সময়খিনিত আমি বীজ চপোৱাৰ পিছত অন্য কিবা আমি পৰিচৰ্যা কিবা থাকিব নেকি আমি কথা পাতিম মই যেটো প্ৰশ্নৰ আপোনাক কৰিলোঁ সেই বিষয়ে মই আপোনাৰ পৰা সমাধান ল'ম কিন্তু এই মুহূৰ্তত আমাৰ এগৰাকী কৃষকে এটা প্ৰশ্নৰ সমাধান বিচাৰিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে নমস্কাৰ মই হেমন্ত নাথে কৈছোঁ হয় নাথ ডাঙৰীয়া কওক আপোনাৰ প্ৰশ্নটো কওক হয় হয় চিটাকে মাছৰুম অসমৰ জলবায়ুৰ লগত কৰাৰ কাৰণে সম্ভৱনে আৰু খেতিখন কেনেকৈ কৰে অলপ পদ্ধতিৰ বিষয়ে ক'ব নেকি আপুনি নাথে প্ৰশ্নটো আকৌ এবাৰ ক'ব নেকি বাৰু আমাৰ হয় হয় মই চিটাকে মাছৰুমৰ বিষয়ে জানিব বিচাৰিছিলোঁ হয় নিশ্চয় আপোনাৰ প্ৰশ্নটো আমি সমাধান দিম ডক্টৰ দাস তেখেতে যিটো জীৱিত মাছৰুমৰ কথা কৈছে সেই বিষয়ে আপুনি কি ক'ব হয় চিটাকে মাছৰুম এবিধ আমাৰ মেডিচিনেল মাছৰুম ঔষধি গুণযুক্ত মাছৰুম আৰু এই মাছৰুমৰ খেতি সাধাৰণতে আমাৰ জাপান আৰু চীন দেশত বহুলভাৱে কৰা হয় আৰু তাত হেয়াৰ ভক্ষণ কৰা হয় আমাৰ অসমত বা অসম বা উত্তৰ পূৰ্বাঞ্চলত এতিয়া কিছুমান ঠাইত কৰি আছে অসমত এতিয়াও বাণিজ্যিকভাৱে আৰম্ভ কৰা নাই কিন্তু দুই এজনে ইয়াৰ পৰীক্ষামূলকভাৱে খেতি কৰিছে আৰু অসম কৃষি বিশ্ববিদ্যালয়তো আমি ইয়াৰ এক পৰীক্ষণ সম্পন্ন কৰিছোঁ এই কাঠফুলা খেতি কৰিবলৈ অলপ পদ্ধতিটো আমাৰ বাকী কাঠফুলাতকৈ অলপ বেলেগ হয় ইয়াত আমি কাঠৰ গুৰি নাইবা কাঠৰ গুণ্ডা বিশেষ কিছুমান কাঠৰ গুণ্ডা লোৱা হয় এই কাঠৰ গুণ্ডাত কিছুমান ফুটা কৰি তাত এই বীজবিলাক সুমুৱাই দিয়া হয় সুমুৱাই দি তাক আমি যিটো তাৰ বংশবৃদ্ধিৰ কাৰণে থৈ দিওঁ ভেঁকুৰৰ বংশবৃদ্ধিৰ বাবে সময় লয় দীঘলীয়া সময় লয় 50ৰ পৰা প্ৰায় 80-90 দিনলৈকে সময় লয় সেই সময়ছোৱাৰ পিছত ইয়াত যিটো মঙাল অংশ বা ভেঁকুৰৰ যিটো ফুল সেই ফুলটো ফুলে তাৰ পৰা আহৰণ কৰা হয় নিশ্চয় আপুনি যিটো কথা ক'লে বিশেষ ধৰণৰ যিটো মাছৰুম হয় চিটাকে মাছৰুম হয় গতিকে এই মাছৰুমৰ বিষয়ে যিখিনি কথা আমাৰ নাথ ডাঙৰীয়াৰ প্ৰশ্ন কৰিলে মই ভাবোঁ তেখেতৰ প্ৰশ্নটোৰ সমাধান পাইছে আৰু নিশ্চয়কৈ এনেকৈ বিভিন্ন ধৰণৰ জাতৰ মাছৰুম আহি থাকিব আৰু সেই বিষয়ে অধিক গৱেষণাৰো প্ৰয়োজন আছে প্ৰশিক্ষণৰ প্ৰয়োজন আছে আমাৰ আলোচনা কৰিবলৈ আৰু বহুতো বিষয় আছিল কিন্তু যিহেতু আমাৰ এই অনুষ্ঠানৰ সময় অতি সীমিত গতিকে আমি আমাৰ আজিৰ এই অনুষ্ঠান আমি সামৰিব লাগিব আমি আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি আপুনি কাঠফুলা সম্পৰ্কীয় এই আলোচনাত ভাগ লোৱাৰ লগতে দৰ্শক ৰাইজৰ প্ৰশ্নৰ সমাধান দিলে তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে ফোন কৰি আজিৰ এই অনুষ্ঠানলৈকে আমাক তেখেতসকলৰ শুভেচ্ছা জ্ঞাপন কৰিলে বা যিসকল দৰ্শকে আজিৰ এই অনুষ্ঠান উপভোগ কৰিলে সকলোলৈকে আমাৰ আন্তৰিক কৃতজ্ঞতা নিবেদন কৰি আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ নমস্কাৰ